নাই, মানুহে চিন্তা কৰিব লাগিছিল যে ইমান বছৰ চিনচিয়াৰলি ডিভটেডলি কংগ্ৰেছ কৰাৰ পিছত আজি আমি বিজেপিলৈ কিয় জইন কৰিবলগীয়া হৈছে। মানে প্ৰথমতে আমাৰ কংগ্ৰেছ দলে এই টানাজোৰা কৰি এনেকুৱা সময়ত সংগঠনৰ যিটো দায়িত্ব আমাৰ কাৰ্বি আংলঙত যে এনেকুৱা বেয়া বা মানুহে ছাপোৰ্ট নকৰা লিডাৰ দিলে আমাৰ কংগ্ৰেছৰ কি আশানো থাকিব। কংগ্ৰেছৰ একদম আশা নাথাকে। ৰতন ইংতি এজন জাষ্ট মেট্ৰিক পাছ ল'ৰা আৰু সি মানে এনেকুৱা যেন বিহেভ কৰে তাৰ সিয়ে লিডাৰ আৰু বেলেগ লিডাৰ নাই। ছিনিয়ৰ লিডাৰ্ছকো খাতিৰ নকৰে। আমাৰ যিমান ছিনিয়ৰ লিডাৰ্ছ আছে সকলোকে বাদ দিছে। ডিষ্ট্ৰিক্ট কমিটিত ৰখা নাই। মই APCC 2017 চনৰ পৰা ছেক্ৰেটাৰী কৰা মানুহ আৰু যিমানে আমাৰ কংগ্ৰেছৰ যিটো নীতি নিয়ম আদৰ্শ এইবিলাক সকলোতে মই ট্ৰেইনিং লোৱা মানুহ। মই এজন ডিভটেড কংগ্ৰেছমেন আছিলে, কিন্তু আমাৰ যিটো সংগঠন এইটো একদম বৰবাদ কৰি দিছে। APCC বহুত দুখ আছে ইয়াত আমাৰ সেইটো সংক্ৰান্তত। তাৰপিছত আৰু 2 নম্বৰ কথা হ'ল কি আমাৰ বিজেপি যিটো এতিয়া একতা কাৰ্বি আংলঙত উত্থান হৈ আছে আৰু সকলোতে ৰাইজে জইন কৰি আছে। আৰু আমাৰ ডক্টৰ তুলিৰাম ৰংহাঙৰ লগত মোৰ এটা আণ্ডাৰষ্টেণ্ডিং এটা আছিলে যে মই কাৰ্বি ৰাইজৰ কাৰণে কিবা ভাল এটা কাম কৰিব বিচাৰিছোঁ। সেই কামটো বাৰু মই মঞ্চত যেতিয়া উঠিম তেতিয়া মই ক'ম। সেই যিটো আমাৰ আণ্ডাৰষ্টেণ্ডিং, তেওঁ মোৰ কথাখিনি জাষ্ট 10-15 মিনিটৰ ভিতৰত তেওঁ মোৰ কথাখিনি বুজি পালে আৰু মোক কৈছে যে আপুনি কৰক, এইটো কৰি যোৱা আৰু মই ছাপোৰ্ট কৰিম বুলি কৈছে। গতিকে আমাৰ এই যে মন যে মিলিছে সেইটো কংগ্ৰেছত মই সেইটো কৰিব নাপালোঁ হয়। কংগ্ৰেছ চৰকাৰ কেতিয়া আহিব, সেই কাম মই কেতিয়া কৰিব পাৰিম সেইটো কোনো হিচাপ নাই। একজেক্টলি মই কাৰ্বি ৰাইজৰ কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ ন, কিবা এটা মই কাম কৰিব বিচাৰিছোঁ। সেই কামটো তেখেতে মোক 10-15 মিনিটৰ ভিতৰত বুজি পাই পেলাই তেওঁ একচেপ্ট কৰিছে আৰু মই তেখেতক বহুত ধন্যবাদ দিছোঁ যে তেখেতৰ একদম চ'ল এজন মানুহৰ ডিচিশ্যনত এই গোটেইখিনি আমাৰ কাৰ্বি ৰাইজৰ কাৰণে মই কাম কৰিব পাৰিম। আজি আমি বিজেপি জইন কৰিছোঁ। মেইন উদ্দেশ্যটো হ'ল আমাৰ যোনটো কংগ্ৰেছ, মইতো কংগ্ৰেছৰ পৰা আহিছোঁ, কিন্তু কংগ্ৰেছৰ লিডাৰশ্বিপৰ ক্ৰাইচিছ আৰু আমাৰ কনফিডেন্ট নাই তেওঁৰ ওপৰত। আমি এইটো কথাটো আমি আগতেও ক'লোঁ যে পাৰ্টি লিডাৰবিলাককো ক'লোঁ, কিন্তু তেওঁলোকে মনোপুলেট কৰে। যোনবিলাক সদায় চেহেৰা দেখাই থাকিব পাৰে, কিবা দেখাই থাকিব, তেওঁলোকক মানে বেছি ইণ্টাৰেষ্ট দিয়ে। এতিয়াও চাব মেন ইন ব্লেক আছে 10জনমান, সেইটো লৈ প্ৰটেষ্ট কৰিব। এইটো কি হ'ব নাজানো। আৰু কাম কৰা মানুহবিলাক চব ওলাই গ'ল। জেনেৰেল ছেক্ৰেটাৰী সদায় কাম কৰি থকা মানুহ ইয়াত আছে। এতিয়া অৱশ্যে আজিয়ে গম পাইছোঁ মই তেওঁ আছে বুলি। সেইটো আমি চব বেলেগ বেলেগকৈ সোমাইছোঁ, নিজৰ ইণ্ডিভিজুৱেল হৈ আমি সোমাইছোঁ। প্ৰেক্টিকেলি চাওক, কংগ্ৰেছৰ যি কৰে ডক্টৰ মানসিং জইন কৰিছে কাৰ্বি আংলঙৰ, অকলে জইন কৰিলে কি হ'ব? তাৰ লগত মানুহ ক'ত? আমিতো মানুহ লৈ আনিছোঁ, 1500 মানুহটো লৈ আনিছোঁ। এইটো PCC লিষ্ট, এইটো মোৰ PCC লিষ্ট লুম্বাজঙৰ। ইয়াত যিমান মানুহ আছে ইয়াত চব নামবিলাক দেখাইছে। ক'ৰবাত 10 জন, ক'ৰবাত 20 জন, 15 জন তেনেকুৱাতো বুজিছে। ইয়াত 1500 মানুহ নাম আছে। এইটো এতিয়া মানে এটা গ্ৰুপ আহি পোৱাই নাই নিলিবৰ পৰা 42টা নে কিমান ট্ৰাক, এটা ট্ৰাকৰ বোলে 40 জনকৈ আহিব, বাছ 40 জনকৈ বোলে কেপাচিটি সেইটো আহিব। এতিয়া ইয়াত আল্টিমেটলি লুম্বাজং এতিয়া আমাৰ মানুহে আছে। ইয়াত ডিফু এলিয়াৰ কিছুমান আছে, কিন্তু মেক্সিমাম এইটো লুম্বাজং। বোকাজানৰ পৰা এতিয়া মোৰ তাত আহে নাই। মই বোকাজানৰ লগত কৰা নাই, মই ডিফু এলিয়াত এইটো কনচেনট্ৰেট কৰিছোঁ। ডিফু এলিয়াৰ পৰা আছে। ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ অফিচ বেৰা উপ সভাপতি, ভাইচ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী দুজন যোগদান কৰিছে, মোহন কেৰণ আৰু জেমছন ৰংহাং, লগতে ছেক্ৰেটাৰী, লগতে ব্লক কংগ্ৰেছৰ সভানেত্ৰী নীলিপ আৰু মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী নীলিপ আৰু লগতে বোকাজান ব্লক কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি সম্পাদক আৰু যোৱাবাৰ
কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন ইণ্ডিপেণ্ডেণ্টৰ খেলা কেণ্ডিডেটবিলাক গোটেইখিনি লগ লাগি আজি প্ৰায় 4,251 মানুহে যোগদান কৰিছে। বিশেষকৈ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ নেতৃত্বত লোৱা আগতে তেওঁলোকক আজি যোগদান কৰাইছে। ৰাতুল তেৰণ লগতে চেমছন এমপি তেখেতলোকৰ কেণ্ডিডেটো আছিলে আৰু লগতে উপসভাপতিও আছে, সাধাৰণ সম্পাদক আছে, আসাম প্ৰদেশ কংগ্ৰেছৰ তেওঁলোকে দায়িত্ব আছে। তেওঁলোকে গোটেইখিনি আজি যোগদান হৈছে আৰু 4,000+ কংগ্ৰেছতে আছে। বাকী 251টো ইণ্ডিপেণ্ডেণ্ট পৰা আজি যোগদান কৰা হৈছে। গতিকে এনেধৰণৰ কাৰ্যসূচী আমি গৈ থাকিম। অহা 12-13 তাৰিখে দুৱাৰবাগৰিয়াও যোগদান কাৰ্যসূচী আছে। তাতো কংগ্ৰেছ আৰু APSLCয়ে আমাৰ দলত যোনটো সময়ত বিৰোধী দলৰ কাৰ্বি আংলং এটা স্থায়ী শান্তি হৈছে। সকলো জাতি জনগোষ্ঠীবিলাক একেলগে আছে, কোনো হাই কাজিয়া নাই। ডেভেলপমেণ্টৰ কাম সমান্তৰাল হিচাপে হৈ আছে। নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলৰ যিবিলাকৰ দুখীয়া পৰিয়ালবিলাকত দিয়া আঁচনিবিলাক ৰাইজে পাইছে, পোৱাৰ কাৰণে ৰাইজে ওলাই আহিছে। যোৱাকালি আমি দেখিবলৈ পাওঁ যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মহিলাৰ হৈ পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা FIR দিয়া বুলি, সেইটোৰ বিষয়ে কি ক'ব? একো নহয়, তেওঁলোকে যিটো নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলক কৈছে যে যিটো নেকি অৰুণোদয় মহিলাৰ আঁচনি, সেই অৰুণোদয় ৰাজ্যক 250 দিয়াটো কংগ্ৰেছে সমালোচনা কৰে। এই সমালোচনা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কোৱাৰ কাৰণে তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।